মধুপুৰ হাবিত টিকি চৰাই তাইৰ মাক লতা চৰাইৰ লগত বসবাস কৰে। সিহঁত একেবাৰে গৰীব আছিল। টিকি চৰাইৰ দেউতাকে কলা কাউৰীৰ পৰা 10,000 টকা ধাৰ কৰি আনিছিল। কিন্তু সি টকা ঘূৰাই দিয়াৰ আগতে টিকি চৰাইৰ দেউতাকৰ মৃত্যু হৈ যায়। এদিনাখন কলা কাউৰী টিকিহঁতৰ ঘৰত টকা ঘূৰাই নিয়াৰ বাবে আহে। লতা চৰাই ক'ত আছা? লতা চৰাই। হয় কাউৰী, কি হৈছে? তুমি এতিয়া কিয় আহিছা? কিয়? তুমি জনা নাই নেকি? তোমাৰ স্বামীয়ে মোৰ পৰা 10,000 টকা ধাৰ কৰি লৈ আহিছিল। সেইটো মোৰ টকাখিনি দিয়া নাই। তাৰ মৃত্যু হৈ গ'ল। এতিয়া মোৰ টকাখিনি কোনে পৰিশোধ কৰিব? হয় কাউৰী, মোক কিছু সময় দিয়া, মই তোমাৰ টকা দি দিম। মা, কি হৈছে? তুমি ইমান কাজিয়া কৰি আছো কিয়? কোন আহিছে? আৰে, এই টিকি চৰাই কিমান সুন্দৰ হৈছে। মই যদি মোৰ ল'ৰা জগুৰ লগত বিবাহ কৰাই দিওঁ, তেন্তে মোৰ বহু ভাল হ'ব। লতা চৰাই, তুমি যদি মোৰ টকাখিনি ঘূৰাই দিব নোৱাৰা, তেন্তে তুমি তোমাৰ ছোৱালী টিকিক মোৰ ল'ৰা জগুৰ লগত বিবাহ কৰাই দিয়া। তেতিয়া তুমি টকা ঘূৰাই দিয়াৰ পৰা ৰক্ষা পাবা আৰু তোমাৰ ছোৱালীৰ বিবাহো হৈ যাব। লতা চৰাই কিছু সময় চিন্তা কৰাৰ পাছত ক'লে, হয়, কাউৰীয়েতো ঠিকেই কৈছে। মোৰ টিকিৰ বিয়াৰ বয়স হৈ গ'ল। মোৰ টিকিক বিয়া দি দিব পাৰিলে ভাল। কি হ'ল লতা? তুমি একো কোৱা নাই যে? হয়, তুমি ঠিকেই কৈছা। তোমাৰ লগত সম্পৰ্ক কৰাত মোৰ কোনো ধৰণৰ বাধা নাই। তেনেকুৱা কিছুদিনৰ ভিতৰত টিকি চৰাই আৰু জগুৰ বিবাহ সম্পন্ন হয়। টিকি চৰাই জনা নাছিল যে জগু কাউৰী একেবাৰে এলেহুৱা আছিল। সি কোনো কাম কাজ নকৰে। এদিন টিকি চৰাইয়ে কিছু কেঁকুৰা আনি ঘৰত থৈ কিবা কাৰণত বাহিৰত ওলাই যায়। তেতিয়া জগু শুই আছিল। টিকি যোৱাৰ পিছত এটা চোৰ আহি সকলো কেঁকুৰা লৈ যায়। কিছু সময় পিছত টিকি চৰাই ঘৰত আহি দেখা পালে যে এটাও কেঁকুৰা ঘৰত নাই। জগু, মই ইয়াত কেঁকুৰা ৰাখিছিলো। ক'ত গ'ল কেঁকুৰাবোৰ? তুমি দেখা পাইছা নেকি? নহয়, মই দেখা নাই। চোৱা, এইফালে কৰবাত হ'ব। ইয়াতো ৰাখিছিলো। হয়তো কোনোবাই চুৰি কৰি লৈ গৈছে মোৰ কেঁকুৰাবোৰ। নিনিব কেনেকৈ? এলেহুৱা কাউৰী সদায় শুই থাকে। ঘৰত কোন আহে কোন যায়, সি কি ক'ব পাৰে নেকি? তেনেকুৱাকৈ টিকিৰ খং উঠে আৰু এখন ঝাৰুৰে জগুক পিটিবলৈ ধৰিলে। আৰে, মই কি কৰিছো? তুমি মোক মাৰি আছা কিয়? কেঁকুৰা ক'ত গ'ল? তুমিতো নাজানা নহয়। তুমিতো অকল খাই শুই থাকিব জানা। যোৱা আৰু মোৰ কেঁকুৰা লৈ আহা। মই কেঁকুৰা ধৰিব নোৱাৰো। মই যাব নোৱাৰিম। তোমাক মই পিছত চাই ল'ম। টিকি চৰাই মাছ ধৰিবলৈ ওলাই আৰু কিছু সময় পাছত সি নদীৰ পাৰ পায়গৈ। যাও, সন্ধিয়াৰ আগতে কিছু কেঁকুৰা ধৰি লওঁ। টিকি চৰাইয়ে কেঁকুৰা ধৰিবৰ বাবে নৈত বহি নদীৰ মাজলৈ যায় আৰু নদীত জাল এৰি দিয়ে। কিন্তু সি এটাও কেঁকুৰা ধৰিব নোৱাৰিলে। টিকিয়ে জাল মাৰি মাৰি নদীৰ মাজ ভাগলৈ গ'ল আৰু তাত বহু কেঁকুৰা ধৰিলে। বাহ, এতিয়া মোৰ ওচৰত বহু কেঁকুৰা হৈ গ'ল। এতিয়া মই কিছু সময় বিশ্ৰাম লওঁ। তেনেকুৱাকৈ টিকি চৰাই নাওত শুই পৰিল। নাও লাহে লাহে বৈ নদীৰ সিপাৰ পায়গৈ। তেতিয়া বহু সময় পাৰ হৈ যায়। আৰে, ইমান সময় হ'ল। টিকি কেঁকুৰা ধৰিবলৈ গ'ল, কিন্তু এতিয়াও নাহে কিয়? টিকি শুই আছিল আৰু নাও গৈ এখন অচিন হাবিত গৈ ৰয়। সেই অচিন হাবিৰ কাষত থকা
নদীত বহু কেঁকুৰা আছিল। টিকিৰ জালত এটা কেঁকুৰা লাগি যায়। আৰে বাঁচাও বাঁচাও বন্ধুগণ, মই জালত ফাঁচি গৈছো। সৰু কেঁকুৰা পোৱালিৰ কথা শুনি কিছু কেঁকুৰা তাত আহি উপস্থিত হয়। আৰে আমাৰ বন্ধুটো জালত ফাঁচি গৈছে, আমি তাক এতিয়া কেনেকৈ উদ্ধাৰ কৰো? আৰু আমি যদি জাল কাটিবলৈ যাওঁ তেন্তে আমি জালত ফাঁচি যাম। অ বন্ধু, মোক বচাই লোৱা। বন্ধু, তুমি চিন্তা নকৰিবা, মই আমাৰ ৰজাক মাতি আনিছোগৈ। ইয়াৰ পিছত কেঁকুৰা মহাৰজাক মাতিবলৈ যায়। তেতিয়া টিকি চৰাই টোপনিৰ পৰা জাগে। আৰে মই কি ইমান সময় শুই আছিলো? যজ্ঞয়ে চিন্তা কৰিব, মই গুচি যাওঁ। তাই যেতিয়া টোপনিৰ পৰা জাগে তেতিয়া তাই দেখা পায় যে তাই বেলেগ হাবিত আহি উপস্থিত হৈছে। আৰে মই কোন হাবিত আহি উপস্থিত হৈছো? সন্ধিয়া হোৱাৰ আগতে মই সোনকালে ইয়াৰ পৰা ওলাই যাওঁ। তেনেকুৱা কৈ তাই ওলাই যাব বিচৰাত তাইৰ সন্মুখত এটা ডাঙৰ কেঁকুৰা দেখা পালে। বাপৰে, ইমান ডাঙৰ কেঁকুৰা! মইতো আগতে কেতিয়াও দেখা নাই। ইমান ডাঙৰ কেঁকুৰা ক'ত আছিল? অ চৰাই, তোমাৰতো বহু সাহস, তুমি মোৰ কেঁকুৰা ধৰিছা। তুমি মোৰ কেঁকুৰা এৰি দিয়া, আৰু নহলে মই তোমাক এতিয়াই মাৰি দিম। কেঁকুৰা ৰজা, মই তোমাৰ কেঁকুৰা ধৰা নাই, মইতো বেলেগ নদীৰ পৰা লৈ আহিছো কেঁকুৰাবোৰ। তোমাৰ জালত চোৱা, তোমাৰ জালত কেঁকুৰা লাগিছেনে? টিকিয়ে তাইৰ জাল চাই আৰু তাত এটা কেঁকুৰা দেখা পায়। টিকিয়ে লগে লগে সেই কেঁকুৰাটোক জালৰ পৰা বাহিৰ কৰি দিয়ে। কেঁকুৰা ৰজা, কেঁকুৰাটো মোৰ অজানিতে জালত লাগিছে, মোক ক্ষমা কৰা, মোক এতিয়া যাবলৈ দিয়া। ঠিক আছে, মই তোমাক এৰি দিলো, কিন্তু মনত ৰাখিবা আমাৰ বিষয়ে কাকো নকবা। তুমি গৰীব লাগি আছে। এতিয়া মই তোমাক এটি সোণ উপহাৰ দি আছো। এতিয়াৰে পৰা তুমি আনন্দিত হৈ থাকিব পাৰিবা। তেনেকুৱা কৈ কেঁকুৰা মহাৰাজে টিকিক কিছু সোণ দি দিলে। সেই সোণ লৈ টিকি চৰাই আনন্দিত হৈ ঘৰলৈ উভতিল আৰু যজ্ঞক সকলো কথা কলে। সকলো কথা শুনি যজ্ঞ বহু আনন্দিত হয়। তাৰ পিছত সিহঁতে সকলো সোণ বিক্ৰী কৰি এটি দোকান খুলিলে আৰু আনন্দিত হৈ থাকিবলৈ ধৰিলে। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক। থেংক ইউ।